আজিৰ মূল বিষয় হিচাপে লৈ আহিছোঁ আমাৰ ভাৰতবৰ্ষৰ যি সকলে শাসন কৰি আছে, যি চৰকাৰে ৰাজ্যবিলাকত শাসন কৰি আছে, তাৰ ভিতৰত ইতিমধ্যে সংবাদ মাধ্যমসমূহে 10গৰাকী ধনাঢ্য মুখ্যমন্ত্ৰী বাছি উলিয়াইছে। তাৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী TDPৰ পৰা নিৰ্বাচিত হোৱা, তেওঁৰ হৈছে চন্দ্ৰবাবু নাইডু। তেওঁৰ মুঠ বৰ্তমান সম্পত্তি 931 কোটি টকা। প্ৰেমা খাণ্ডু অৰুণাচল প্ৰদেশ BJPৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু 332 কোটি টকা তেওঁ ইতিমধ্যে দেখুৱাইছে। আৰু সিদ্ধাৰামাইয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিল। 51 কোটি টকা তেওঁৰ সম্পত্তিত বৰ্তমান জমা হৈছে। নেফিউ ৰিঅ' নাগালেণ্ড NDPP 46 কোটি টকা তেওঁৰ ইতিমধ্যে দেখুৱাইছে। মোহন যাদৱ মধ্যপ্ৰদেশ BJPৰ পৰা 42 কোটি টকা দেখুৱাইছে তেওঁ। আৰু N ৰংগস্বামী পুণ্ডেচেৰীৰ পৰা আৰু তেওঁ নিৰ্বাচিত হৈছিল AINRC, তেওঁ দেখুৱাইছে 38 কোটি টকা। ৰেৱন্ত ৰেড্ডী তেলেংগানা কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিল, তেওঁৰ বৰ্তমান সম্পত্তি আছে 30 কোটি টকা। আৰু হেমন্ত সোৰেন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, তেওঁৰ বৰ্তমান 25 কোটি টকা আছে আৰু তেওঁ JMMৰ পৰা নিৰ্বাচিত হৈছিল। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ BJPৰ পৰা নিৰ্বাচিত হৈছিল, তেওঁ বৰ্তমান সম্পত্তিত দেখুৱাইছে 17 কোটি টকা। আৰু আমাৰ চুবুৰীয়া যি ৰাজ্য মেঘালয়, কনৰাড চাংমা, তেওঁ NPPৰ পৰা নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰী হৈছিল, তেওঁ বৰ্তমান দেখুৱাইছে 14 কোটি টকা। আচলতে যিসমূহ আমাৰ দেশখনক শাসন কৰিম বুলি আহে, কিছুমানে হয়তো শোষণ কৰিম বুলি আহে আৰু কিছুমান নিজৰ সম্পত্তিৰ তালিকা বৃদ্ধি কৰিম বুলিও আহে। তো তেনেকুৱা ধৰণৰ বহু ৰাজনৈতিক নেতা আমাৰ ইয়াতে তেওঁ কোনো ধৰণৰ সম্পত্তি নোহোৱাকৈও ইতিমধ্যে মেলানি মাগিছে এই সংসাৰৰ পৰা। তো এনেকুৱা মুখ্যমন্ত্ৰীও আমি পাইছিলোঁ। তো কথাটো হ'ল, যিসকলে এই তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে, তেওঁলোকক শুভেচ্ছা দিছোঁ। আগলৈও যাতে তেওঁলোকে জনসাধাৰণে সেৱা কৰে আৰু লগতে নিজৰ ধন সম্পত্তিৰ তালিকাও যাতে বৃদ্ধি কৰি গৈ থাকে, এইটো শুভেচ্ছা এটা সকলোকে দিলোঁ। আৰু ৰাজ্যখনক নিজৰ ৰাজ্যখনক যেন সুকলমে পৰিচালনা কৰি লৈ যায়, তাৰ বাবেও শুভেচ্ছা দিলোঁ।